ছাত্ৰ-ছাত্ৰীসকল আজি আমি জৱাহৰ নৱোদয় বিদ্যালয়ৰ ৬ষ্ঠ শ্ৰেণীৰ যিটো নামভৰ্তিৰ বাবে হোৱা প্ৰৱেশ পৰীক্ষাৰ মেথছৰ দুটামান প্ৰশ্নোত্তৰ কৰিবলৈ লৈছো। আমি আজি আৰম্ভ কৰিব লগা অধ্যায়টো হ'ল দশমিক ভগ্নাংশ। এই দশমিক ভগ্নাংশৰ ওপৰত আমি প্ৰথমতে প্ৰশ্নোত্তৰ কৰাৰ আগতে দুটামান ধাৰণা দিবলৈ তোমালোকক যত্ন কৰিম। তোমালোকে যদি আমাৰ চেনেল প্ৰিজম ক্লাसेছ পাঠশালা সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিবা, ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু তোমালোকৰ মতামতবোৰ কমেণ্টৰ সহায়ত জনাবা। আমি দশমিক ভগ্নাংশৰ বিষয়ে চমুকৈ জানি লওঁ। দশমিক ভগ্নাংশ বুলি ক'লে আমিতো গমেই পাওঁ ভগ্নাংশ কেনেকুৱা 7/5, 9/7 এইবোৰ দশমিক, এইবোৰ ভগ্নাংশ। এই দশমিক ভগ্নাংশ মানে আমাৰ যিবোৰ সংখ্যাত কি থাকে, আমাৰ যিবোৰ সংখ্যাত দশমিক থাকে, দশমিক বা আমি বিন্দু বুলি কওঁ, যেনে 75.36 75.36 আমি দশমিকৰ যিখিনি সোঁফালে থাকে সেই অংককেইটা আমি এটা এটাকে পঢ়িব লাগে। 75.36 বুলি পঢ়িব নালাগে, এইটো ভুল। গতিকে এইটো এটা দশমিক ভগ্নাংশ। যেনে 32.713 এইটো এটা দশমিক ভগ্নাংশ। এতিয়া আমি এই দশমিক ভগ্নাংশবোৰক কি কৰিব পাৰো, আমি ভগ্নাংশ আকাৰত, ইয়াতে দুটা পাৰ্ট থাকে। দশমিক ভগ্নাংশত দুটা অংশ থাকে। এটা হ'ল প্ৰথম এই যিটো দশমিকৰ বাওঁফালে থাকিব, দশমিকৰ যিটো বাওঁফালে থাকে, এই বাওঁফালে থকা অংশখিনি আমাৰ কি হ'ব, অখণ্ড সংখ্যা হ'ব। বাওঁফালে থকা অংশখিনি অখণ্ড সংখ্যা হ'ব। আৰু দশমিকৰ যিবিলাক সোঁফালে আছে সেইটো আমাৰ দশমিক, আমাৰ কি বুলি কম, দশমিক পাৰ্ট বুলি কম, দশমিক অংশ বুলি কম। এইখিনি কম আমি দশমিক অংশ, দশমিক অংশ বুলি কম। কোনফালে, দশমিকৰ যিখিনি সোঁফালে আছে। এতিয়া আমি ইয়াত 32.713 বা 32.713 আমি এটা এটাকে পঢ়িব লাগে। এইটো এই যিটো আছে এইটো আমি কেনেকে প্ৰকাশ কৰিব পাৰো, 75 যোগ আমাৰ দশমিকৰ যিটো নেক্সট থাকিব সেইটো কিমান বুলি ক'ব পাৰো আমি, 72 এইটো হ'ল দশমিকৰ ক'ত আছে, ঠিক পিছৰটো, দশমিকৰ ঠিক সোঁফালৰটোত আমি একৰ পিঠিত, সোঁফালৰ মানে 1 নম্বৰ ঘৰত আমি একৰ পিঠিত এটা শূন্য দি 3 লিখিছো। 10/3 যোগ আমি কেনেকে লিখিব পাৰো, এইটো ক'ত আছে, 6টো দশমিকৰ 2 নম্বৰ ঘৰত। গতিকে 2 নম্বৰ ঘৰত থাকিলে দশমিক একৰ পিঠিত আমি তলত কি দিম, ঘৰত একৰ পিঠিত দুটা শূন্য দি 6। তাৰমানে এইটো আমি এই যিটো দশমিক ভগ্নাংশ আমি এনেকে এই আকাৰত অখণ্ড সংখ্যা যোগ ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰো। গতিকে এইটো আমি কেনেকে প্ৰকাশ কৰিব পাৰো, 32 যোগ আমি অখণ্ড সংখ্যাটো আমি লিখিছো, লিখি এতিয়া এইটো দশমিকৰ প্ৰথম ঘৰটো আমি কি লিখিম, এইটো 10/1 কেই নম্বৰত আছে, 7টো দশমিকৰ সোঁফালে প্ৰথমত আছে, 1 নম্বৰত আছে। গতিকে একৰ পিঠিত এটা শূন্য দি ওপৰত লবটো 7 লিখিম। যোগ এইটো 1টো কেই নম্বৰত আছে, 2 নম্বৰত আছে। গতিকে একৰ পিঠিত কেইটা শূন্য দিম, দুটা শূন্য দি 1 লিখিম। যোগ একৰ পিঠিত কেইটা শূন্য দিম, তিনিটা শূন্য দি লগটো 3 হিচাপত আমি লিখিম। গতিকে এনেকে আমি কি কৰিব পাৰো, এই দশমিক ভগ্নাংশটোক আমি এনেকে ভগ্নাংশ আকাৰত প্ৰকাশ কৰিব পাৰো। ভালকে মন কৰিবা, এইটো আমি কি কৰিলো, যেই নম্বৰত থাকে, 1 নম্বৰত থাকিলে একৰ পিঠিত এটা শূন্য দিম, ওপৰত লগটো 7 হ'ব। এইটো 2 নম্বৰত আছে, একৰ পিঠিত দুটা শূন্য দিছো, লগটো এইটো কি হ'ব, এই অংকটো হ'ব লব হিচাপত। আৰু একৰ পিঠিত কেইটা, 3 নম্বৰত আছে 3টো, একৰ পিঠিত কেইটা শূন্য দিছো, 3টা দিছো। গতিকে এইটো এনেকুৱা হ'ব। এইটো যদি আমি এনেকে প্ৰকাশ কৰিব পাৰো, বা ওলোটাকে যদি আমি চাওঁ, এইটো কিমান হ'ব, 75 প্লাছ এইটো
আমি ওলোটাকে যদি এই ভগ্নাংশটোক আমি কি কৰিছো তাক যদি দশমিকত প্ৰকাশ কৰো এনেকুৱা হ'ব 0.3 দুহেৰি হৰণ কৰিলে কি হ'ব তাৰ দশমিকৰ সোঁফালে 1 ঘৰ আহিব যোগ আমি এনেকৈ প্ৰকাশ কৰিব পাৰো 0.06 সদৃশ দশমিক ভগ্নাংশ মানে আমাৰ কেনেকুৱা দশমিকৰ সোঁফালে সমান সংখ্যক যদি কি থাকে অংক থাকে সেইটোক সেইবিলাকক কয় সদৃশ দশমিক ভগ্নাংশ যেনে আমাৰ 7.56 7.02 4.50 এইবোৰ কি হয় সদৃশ দশমিক ভগ্নাংশ বুলি কোৱা হয় বা এইটো 36.90 বা 417.32 এইবোৰ সদৃশ দশমিক ভগ্নাংশ কাৰণ আটাইবোৰতে কি আছে দশমিকৰ সোঁফালে দুটা অংক আছে দশমিকৰ সোঁফালে দুটা অংক আছে গতিকে এইটো দশমিকৰ সোঁফালে দুটা অংক আছে গতিকে এইবোৰক কি বুলি কয় সদৃশ দশমিক ভগ্নাংশ বুলি কোৱা হয় এতিয়া অসদৃশ দশমিক ভগ্নাংশ কোনবোৰ হ'ব ধৰা হ'ল এইটো 77.59 6.360 84.752 1 এনেকে আছে বা 94.00301 এইবোৰ অসদৃশ দশমিক ভগ্নাংশ কাৰণ প্ৰত্যেকতে আমি দেখা পাইছো ইয়াতে দুটা অংক আছে দশমিকৰ সোঁফালে ইয়াতে কেইটা আছে তিনিটা অংক আছে ইয়াতে চাৰিটা অংক আছে ইয়াতে পাঁচটা অংক আছে গতিকে আটাইবোৰে কি অসদৃশ দশমিক ভগ্নাংশ এতিয়া আমি এই অসদৃশ দশমিক ভগ্নাংশ বিলাকক কি কৰিব পাৰো সদৃশ দশমিক ভগ্নাংশলৈ ৰূপান্তৰিত কৰিব পাৰো যেনে আমাৰ ইয়াতে ম্যাক্সিমাম কি আছে আটাইতকৈ বেছি কিমানটা আছে দশমিকৰ সোঁফালে পাঁচটা অংক আছে পাঁচটা অংক আছে গতিকে আমি কি কৰিম 7.59 টোক এনেকৈ লিখিব পাৰো 7.59000 পাঁচটা অংকলৈ আমি পৰিৱৰ্তিত কৰিলো সোঁফালে দশমিকৰ সোঁফালে তাৰ পিছত আমি এটো লিখিব পাৰো 6.360 টোক আমি পাঁচটা অংকলৈ 6.36000 পাঁচটা অংকলৈ পৰিৱৰ্তিত কৰিছো ঠিক তেনেকৈ আমি 84.7521 টোক আমি পৰিৱৰ্তিত কৰিছো 84.75210 দশমিকৰ সোঁফালে পাঁচটা অংক কৰিছো আৰু এইটো আমাৰ দিয়া আছে গতিকে এতিয়া আমি কি দেখা পালো দশমিকৰ সোঁফালে পাঁচটা অংক আছে গতিকে এই আটাইবোৰ এতিয়া কি সদৃশ দশমিক ভগ্নাংশ গতিকে আমি অসদৃশ দশমিক ভগ্নাংশবোৰক সদৃশ দশমিক ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰো শূন্য আমি যোগ কৰি পিছৰ ফালে নিশ্চয় বুজি পাইছা কেনেকে সদৃশ অসদৃশ দশমিক ভগ্নাংশক আমি সদৃশ দশমিক ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰো দশমিক ভগ্নাংশৰ তুলনা মানে আমি কোনটো দশমিক ভগ্নাংশ ডাঙৰ কোনটো সৰু বা দশমিক ভগ্নাংশ সমান নে সেইখিনি আমি কি কৰিম তুলনা কৰিম যেনে এইটো আছে 75.362 আৰু আছে কেনেকুৱা 75.3609 এনেকুৱা আছে গতিকে তাৰ পিছত আছে ধৰা 36.999 এনেকুৱা আছে বা 75.00999 বা আৰু এটা 9 দিছো এনেকুৱা আছে এতিয়া আমি দশমিক ভগ্নাংশৰ তুলনা কৰিব লাগিলে আমি প্ৰথমতে চাব লাগিব তাত অখণ্ড সংখ্যাৰ যেটো অংশ আছে সেই অখণ্ড সংখ্যাৰ অংশটো আমি চাম এই অখণ্ড সংখ্যাৰ অংককেইটাৰ ভিতৰত আমি দেখা পাইছো ইয়াতে 75 36 আমি ইয়াৰে অখণ্ড সংখ্যা যেটো আটাইতকৈ সৰু হেতুই আটাইতকৈ কি হ'ব
সৰু দশমিক ভগ্নাংশ হ'ব গতিকে আমি দেখা পাইছো 36 to 75 তকে সৰু আটাইকেইটা বাকিকেইটা 75 আছে গতিকে আমি প্ৰথমতে লিখিম 36.999 গতিকে আমি অখণ্ড সংখ্যা যেটো অংশ আছে হেতু যদি সৰু হয় আমি আৰু বাকি বিলাক দশমিক অংশটো আমি চাব লগা নহয় এতিয়া এটো কি আটাইতকৈ সৰু হল এতিয়া ইয়াতকৈ আমি এটো লিখিলো গতিকে ইয়াতকৈ সৰু কোনটো হ'ব এতিয়া আমি এই তিনিটাত দেখা পাইছো 75 যেটো অখণ্ড সংখ্যাৰ অংশ আছে মানে দশমিকৰ বাওফালে আটাইকেইটাতে কি আছে আমাৰ 75 আছে গতিকে আমি তেতিয়া কি কৰিব লাগিব যদি অখণ্ড সংখ্যা একে থাকে তেতিয়া আমি কি কৰিব লাগিব দশমিকৰ অংশটো চাব লাগিব এটা দশমিকৰ অংশত দশমিকৰ সোঁফালে প্ৰথম ঘৰটো কি আছে ইয়াতে 3 আছে ইয়াতে 0 আছে ইয়াতে 3 আছে গতিকে প্ৰথম ঘৰটোত আমি দেখা পাইছো আটাইতকৈ সৰু অংক কোনটো 0 গতিকে বাকি কেটা সব অখণ্ড সংখ্যাৰ অংশটো গোটেই কেইটাই 75 কে আছে দশমিকৰ ঠিক পিছৰ অংশটোত পিছৰ যেটো অংক প্ৰথম অংক এটো ইয়াতে 3 আছে ইয়াতে 3 আছে আৰু ইয়াতে আছে 0 গতিকে 3 আৰু 0 ৰ ভিতৰত আটাইতকৈ সৰু কোনটো আমাৰ 0 গতিকে আমি লিখিব পাৰিম 75.00999 এটি ইফালে যিমান ডাঙৰ নহওক আমাৰ প্ৰথমটো অংক সৰু গতিকে আমাৰ 2 নম্বৰত এটো ইয়াতকে আমাৰ এইটো ডাঙৰ এতিয়া আমি এইটো পালো এতিয়া এই দুটাৰ ভিতৰত আমি দেখা পাইছো ইয়াতেও কি আছে প্ৰথম অংকটো 3 আছে দশমিকৰ সোঁফালে থকা প্ৰথম অংকটো ইয়াতেও 3 আছে যদি 3 আছে আমি নেক্সট কত যাম 2 নম্বৰ ঘৰত যাম দশমিকৰ সোঁফালে থকা দশমিকৰ সোঁফালে 2 নম্বৰ ঘৰত কি আছে 6 আছে ইয়াতো 6 আছে যদি একে থাকে আমি আগবাঢ়ি যাম 2 নম্বৰ ঘৰটো একে আছে আমি দেখা পালো ইয়াতো 0.36 আছে 2 নম্বৰ ঘৰটো তাৰ পিছত আমি 3 নম্বৰ ঘৰত যাম 3 নম্বৰ ঘৰত দেখা পালো ইয়াতে 2 আছে আৰু ইয়াতে 0 আছে গতিকে 2 আৰু 0 ৰ ভিতৰত কোনটো সৰু আটাইতকৈ 0 টো সৰু গতিকে আমাৰ এই দুটা অংকৰ এই দুটা সংখ্যাৰ ভিতৰত এই সংখ্যাটো কি হ'ব সৰু হ'ব কাৰণ আমাৰ ইয়াতে কি লিখা আছে আমি 0 টো পাইছো গতিকে আমি 75.3692 এইটোকে সৰু কোনটোকে 75.362 মানে নিশ্চয় বুজি পাইছা আমি কেনেকৈ চাব লাগে আমি বাওফালৰ পৰা ক্ৰমান্বয়ে আগবাঢ়ি যাম যদিহে কি থাকে আমাৰ একে অংকযুক্ত হয় দশমিকৰ সোঁফালে মানে দশমিকৰ যেটো সোঁফালে যেনে 36 আছে আমাৰ 0 টো ইয়াতে আছে 0 টো 2 কে সৰু গতিকে আমাৰ এইটো সৰু হ'ব ইয়াতে গতিকে আমি এনেকৈ কি কৰিম দশমিক ভগ্নাংশৰ তুলনা কৰিম আৰু যদি এনেকুৱা থাকে 75.009 আৰু এটা থাকে যদি 75.0090000 এনেকৈ থাকে এতিয়া এই দুটাৰ মানৰ কোনো পৰিৱৰ্তন নহোৱা নাই দুটা মানৰ ক্ষেত্ৰত একে কাৰণ 9 ৰ পিছত এইখিনি আমি যিমানে 0 দিও মানৰ কি হ'ব পৰিৱৰ্তন নহয় এই দুটা মান একে কাৰণ আমি কি পালো এইটো আৰু এইটো মান একে হয় গতিকে আমি এইটো সমান বুলি ক'ব পাৰো নিশ্চয় বুজি পাইছা কেনেকৈ আমি দশমিক ভগ্নাংশৰ তুলনা কৰিব লাগে পৰীক্ষাত ঊৰ্ধ্বক্ৰম অধক্ৰমৰ এনেকুৱা ধৰণৰ দশমিক ভগ্নাংশ দি তুলনা কৰিব দিয়ে বা আমাক সজাব দিয়ে বা আমি সজাব বা আমাক বাছি উলিয়াব দিয়ে কোনটো ঊৰ্ধ্বক্ৰমত আছে তলৰ বিলাকৰ পৰা উলিওৱা বা কোনটো অৰ্ধক্ৰমত আছে উলিয়াব দিয়ে আমি এইটো কি ক্ৰমত লিখিলো সৰুৰ পৰা ডাঙৰ মানে ঊৰ্ধ্বক্ৰমত আমি সংখ্যা কেটা সজালো এতিয়া দশমিক সংখ্যা আমি কেনেকৈ ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰিম যেনে 36.75 এইটো এতিয়া আমি কেনেকৈ পৰিৱৰ্তিত কৰিম এইটো 36 প্লাস বা আমি এনেকৈ লিখিব পাৰো প্ৰথমতে আমি কি লিখিম ইয়াতে যিমান কেটা
তাৰ অংক আছে, অংককেইটা লিখিলো আমি 3675 আমি দশমিক যিটো বিন্দু আছে সেই বিন্দু উঠালো, উঠাই দশমিকৰ সোঁফালে কেই ঘৰ আছে, 2 ঘৰ আছে, গতিকে আমি হৰ হিচাপত দশমিকৰ সোঁফালে যিমান ঘৰ আছে 2 ঘৰ আছে, গতিকে একৰ পিঠিত আমি দুটা শূন্য দিম হৰটোৰ ক্ষেত্ৰত। গতিকে এই যিটো দশমিক সংখ্যাটোক আমি কিহলৈ পৰিৱৰ্তিত কৰিব পাৰো, যেনেকে ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰো, যেনে 7536214 এইটো যদি আমি কিহলৈ পৰিৱৰ্তিত কৰিব লাগে, ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব লাগে, আমি লিখিম 7536214 আৰু দশমিকৰ সোঁফালে কেই ঘৰ আছে, দশমিকৰ সোঁফালে 4 ঘৰ আছে, গতিকে একৰ পিঠিত আমি কি লিখিম, 4টা শূন্য দি আমি তাক হৰণ কৰিম। গতিকে এইটো হ'ব আমি এনেকে দশমিক সংখ্যাক কিহলৈ পৰিৱৰ্তিত কৰিব পাৰো, ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰো। আৰু আমি এটা চাওঁ 0.0023 এইটো যদি কৰিব লাগে আমি কি কৰিম, 23 লিখিম, কাৰণ আগত 0 বিলাক লিখাৰ কোনো মিনিং নাথাকিব। অখণ্ড সংখ্যাৰ সোঁফালে বাওঁফালে আমি শূন্য লিখাৰ কোনো অৰ্থ নাথাকে। আৰু দশমিকৰ সোঁফালে কেইটা আছে, 4টা আছে, গতিকে একৰ পিঠিত আমি 4টা শূন্য দিম। এনেকে আমি কিহলৈ পৰিৱৰ্তিত কৰিব পাৰো, ভগ্নাংশলৈ পৰিৱৰ্তিত কৰিব পাৰো দশমিক সংখ্যাটো। এতিয়া শূন্যৰ যে আমি অলপ আগতে কলো, শূন্যৰ তাত আগত কোনফালে, এইফালে, যেনে 23ৰ আগত আমি যিমান শূন্য দিলেও তাৰ মানৰ কোনো পৰিৱৰ্তন নহয়, এইটো কি হ'ব, 23 হৈ থাকিব। নিশ্চয় এইটো বুজি পাইছা। কিন্তু পিছত দিলে আমি অখণ্ড সংখ্যাৰ পিছফালে যদি আমি শূন্যটো লগাই দিওঁ, কি হৈ যাব, মানৰ পৰিৱৰ্তন হ'ব। 2300 হ'ব, 2300 হ'ব, 23টো সলনি এইটো হ'ল। গতিকে আগত দিলে কোনো পৰিৱৰ্তন নহয়। আৰু দশমিকৰ আমি যদি লিখো 23.000 এইফালে শেষৰ ফালে আমি যিমানে 0 লগাও তাৰ মানৰ, দশমিকৰ সোঁফালে যদি আমি শেষৰ ফালে 0 লগাও তাৰ মানৰ পৰিৱৰ্তন নহয়। যেনে 41.5 আৰু 41.5000 আমি যিমান 0 লগালেও এই দুটা মান একেই হ'ব। এইটো ভালকে মন কৰিবা। শূন্যটো আমি পথ লগালেও, পথ আমি বহুৱালেও মানৰ একো পৰিৱৰ্তন নহয়। অখণ্ড সংখ্যাৰ ক্ষেত্ৰত আগত মানে বাওঁফালে, আৰু দশমিকৰ ক্ষেত্ৰত শেষৰ ফালে যদি আমি শূন্য লগাওঁ, শূন্য দি দিওঁ, মানৰ কোনো পৰিৱৰ্তন নহয়। ভগ্নাংশক দশমিক সংখ্যালৈ আমি কেনেকে পৰিৱৰ্তন কৰিম, যদি ভগ্নাংশবিলাক এনেকুৱা হৈ থাকে 74/1000, তেতিয়া আমি কি কৰিম, 74 লিখিম। আৰু দশমিকটো ক'ত হ'ব, যিহেতু একৰ পিঠিত কেইটা শূন্য আছে, 3টা শূন্য আছে, গতিকে দশমিকৰ সোঁফালে কেইটা অংক থাকিব লাগিব, 3টা অংক থাকিব লাগিব, 0.074 এইটো হ'ব। দশমিকৰ সোঁফালে কেইটা, 3টা অংক থাকিব লাগিব, কাৰণ একৰ পিঠিত 3টা শূন্য আছে। যেনে 95 এইটো হয় কিমান, 1 লাখ। গতিকে এইটো হ'ব আমাৰ 95। আৰু দশমিকৰ সোঁফালে কেইটা অংক থাকিব লাগিব, 5টা শূন্য আছে, গতিকে 5টা অংক থাকিব লাগিব, 0.000095 এনেকুৱা হ'ব। যদি আমাৰ হৰবিলাক কি থাকে, আমি হৰবিলাক কি থাকে, যদি 10 বা 10ৰ ঘাত হিচাপত থাকে, 10ৰ ঘাত মানে 10ৰ গুণিত হিচাপত থাকে, গুণফল, যেনে 1000 মানে 10 গুণন 100, তেনেকে 1 লাখ 10 আমি গুণিত হিচাপত থাকিলে আমি এনেকে পৰিৱৰ্তিত কৰিব পাৰো। যদি আমাৰ ভগ্নাংশটো এনেকুৱা হৈ থাকে 3/2, তেতিয়া আমি কি কৰিব লাগিব, আমি হৰণ কৰি চাম উলিয়াব লাগিব। যেনে 2 3ক আমি কেইবাৰ কৰিলো, 2 শূন্য বাৰ যাব, 0 3 6 গুণ 18, 2 20, 3 6 গুণ 18, 2 20,
3 6 গুণ 18 তাৰমানে এনেকে কি ওলাব এইটোৰ 0.66 ওলাই থাকিব গতিকে তেনেকুৱা ক্ষেত্ৰত আমি এনেকে হৰণ কৰি দশমিক ভগ্নাংশলৈ দশমিক সংখ্যালৈ আমি কি কৰিব লাগিব পৰিৱৰ্তিত কৰিব পাৰো নিশ্চয় তোমালোকে বুজি পাইছা দশমিক ভগ্নাংশৰ আমি কিছু কথা কলো আমি নেক্সট ভিডিঅ'ত দশমিক ভগ্নাংশৰ আৰু কিছু কথা ক'বলৈ যত্ন কৰিম তোমালোকৰ কিবা থাকিলে আমাক কমেন্ট কৰিবা আজি আমি ইমানতে সামৰিছো ধন্যবাদ